নিৰ্বাচন যিহেতু চমু চাপি আহিল, ইতিমধ্যে কংগ্ৰেছৰ লগত আপোনালোকৰ আসনৰ ভাগ বতৰা চূড়ান্ত নহ'ল। আপোনালোকে কাৰ্যনিৰ্বাহক সভাত ইতিমধ্যে সিদ্ধান্ত লোৱা বা আলোচনা হোৱা বুলি কৈছিল। কিমানখন আসন বিচাৰিছে আপোনালোকে? কিমানখন আসন বিচাৰিছো সেইটোতো মই আপোনাক ক'ব নোৱাৰিম। সেইটো আমি আলোচনাৰ মজিয়াত কৰিম। আৰু আপোনালোকে যিমান কাজিয়া লগাবলৈ চালেও আমি বিৰোধী দলকেইটাই কাজিয়া নালাগো। এইবাৰ কাজিয়া লাগিম অকল বিজেপিৰ লগত, হিমন্তক ব্ৰহ্মপুত্ৰত দলিয়াই। কিন্তু মুখ্যমন্ত্ৰী এটা কথা একদম খাটাং থাকিব, আমাৰ ইতিমধ্যে বিৰোধী পক্ষৰ বুজাবুজি হৈ গ'ল। আমি এলায়েন্সত আহি গ'লো। এতিয়া চিট বিতৰণ কৰিবলৈ বাকী আছে। মই অকণমান বেছি কেইটামান চিট পাবৰ কাৰণে ময়ো কথা ক'ম, তেওঁলোকে চিট বেছিকৈ পাবৰ কাৰণে তেওঁলোকেও কথা ক'ব। এইটো চলি থাকিব। এইটোক লৈ আপোনালোকে আমাৰ লগত লাগি থাকিব নালাগে। বিজেপি আৰু এজিপিৰ ভিতৰত যে কাজিয়া চলি আছে, নিউজ এটা কৰকচোন। সেইটো হ'লে আপোনালোকে সাংবাদিকবিলাকে নিউজ নকৰে। আমাৰ বিৰোধী পক্ষকেইটাৰ মাজত কাজিয়া লগাবলৈ আপোনালোকে একদম দপদপাই থাকে, ৰাতি টোপনি নাহে নহয়। বিজেপি আৰু এজিপিৰ ভিতৰত যে কাজিয়া লাগি আছে, UPPLক যে লাট দিলে, বড়ো দিলে নে নাই? সেই কথাটো এবাৰ নকয় কেলে? কিন্তু UPPLক ল'ব নে BPFক ল'ব, দুটা নিউজ কৰকচোন। কালি কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে অখিল গগৈ 2টাৰ পৰা 3টা চিট দিলে যে সন্তুষ্ট হ'ব। হিমন্ত বিশ্ব শৰ্মা মোৰ মেনেজাৰ নেকি? মই কেইটা চিটত সন্তুষ্ট হ'ম, তেওঁ মোৰ মেনেজাৰ নেকি? মই তেওঁক এপইণ্ট কৰি থৈছো নেকি? আমি আমাৰ দলে সিদ্ধান্ত ল'ম কেইটা চিট লাগে। 2টাতো সন্তুষ্ট হ'ব পাৰোঁ, এটা নহ'লেও সন্তুষ্ট হ'ব পাৰোঁ, আৰু 25টা নহ'লেও নামানিব পাৰোঁ। কেনেকে জানো? তেওঁ জানে নেকি এইটো কথা? তেওঁতো নাজানে। এইবিলাক কথা কৈ লাভ নাই। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে বোলে 20টা লাগিব বুলি অখিল গগৈ কৈছে। আমি 20টা লাগিব বুলি কৈছো নেকি? তালিকাখন চাই লওক দে। তেওঁ বোলে বহুত চোৰাংচোৱা থাকে কংগ্ৰেছৰ ভিতৰত। আমি যে তালিকা দি দিলোঁ, তেওঁ গম পায় নেকি কেইটা আছে? একবাৰ কওকচোন আমি কেইটা তালিকা দিছোঁ। বেছি উস্তাদি আমাৰ আগত, মোৰ আগত হিমন্ত বিশ্বই মাৰি লাভ নাই। বেলেগৰ আগত মাৰিব পাৰিব, বেলেগক ধমকি দিব পাৰে। মোক ধমকি দিওঁতে আপোনালোকে বিধানসভাত দেখিছে নে নাই? মই কি ক'লো? মোক কৈছিলে বোলে তই সদায় জেলত যা, জেলত যোৱা মানুহটো আকৌ জেলত ভৰাম, এনেকে কৈছিলে। মই বোলো মই জেলত গৈছো 36 বাৰ, কিন্তু দেশৰ কাৰণে গৈছো। আপোনাৰ নিচিনাকে মানুহ মাৰি আৰু পইচা তুলি যোৱা নাই। আলফাৰ নামত পইচা তুলি যোৱা নাই। আৰু মই 36 বাৰ জেলত যোৱাৰ পাছতো মোক একবাৰো পুলিচে মাৰিব পৰা নাই, কাৰণ মই 2 নম্বৰ কৰাই নাই, অকল ৰাজহুৱা আন্দোলনত গৈছো। আপুনি যে পইচা তুলি যাওঁতে একদম কাপোৰ খুলি পিটিছিলে, এইটো মনত আছে নাই বুলি ক'লো। পাৰিব নেকি কোনোবাই মুখ্যমন্ত্ৰীক তেনেকে ক'ব? আপোনাৰ বদনাম কৰাৰ কাৰণে আপোনাক চুমা বাবা নাম দিছে, গতিকে কি ক'ব? মই হিমন্ত বিশ্ব শৰ্মাই ভাবি থাকে যে তেওঁৰ সমান আৰু অসমত জনপ্ৰিয় মানুহ কোনো নাই। সেইকাৰণে মোক যেতিয়া বিপদত পৰা হিমন্ত বিশ্ব শৰ্মাই তেওঁ কি কৰে, অৰুণোদয় দিয়া মহিলাবিলাকৰ লগত ফটো উঠি একদম হুলস্থুল কৰে, মোক বহুত ভাল পায়, বহুত ভাল পায়, এনেকৈ কৈ থাকে নে নাই? অসমীয়া মানুহে একদম বেলেগ ভাল পায়, এনেকৈ কৈ থাকে। মোক আকৌ কি হয়, শ্ৰমজীৱী মানুহ, কাম কৰি খোৱা মানুহবিলাকক বিপদত পৰিলে মই ওচৰলৈ যাওঁ। ওচৰলৈ যাওঁতে মহিলা মানে আকৌ মোৰ মাৰ বয়সৰ মহিলা, মোৰ আইতাৰ বয়সৰ মহিলা, তেওঁলোকে মোক সাৱটি ধৰে। আজিও কেইবাগৰাকী মহিলা সাৱটি ধৰিছে নে নাই বাৰু মোক? এতিয়া মোক কওকচোন, মোৰ মায়ে যদি মোৰ ইয়াত চুমা এটা খায়, সেইটোত কিবা বেয়া কথা ভাবিবলগীয়া থাকে নেকি? মই যদি মোৰ মাক চুমা এটা খাওঁ, তেতিয়াহ'লে সেইটো কোনোবাই বেয়া কথা ভাবে নেকি? এনেকৈ বেয়া কথা ভবা মানুহটো ভাল মানুহ নে বেয়া মানুহ, নিজে কওক। সিহঁতি ইতৰ প্ৰাণী, যোনে এনেকৈ কথা কয় নহয়, যে বয়সীয়া মহিলা এগৰাকীক, মাৰ সমান মহিলা এগৰাকীক যেতিয়া মই শ্ৰদ্ধা কৰোঁ, মৰম কৰোঁ, কপালত এটা চুমা খাওঁ, পৃথিৱীৰ চব মানুহে জানে যে কপালত চুমা খোৱা কথাটো হ'ল শ্ৰদ্ধা কৰা। সিহঁতৰ ভিতৰত এইটো নায়েই, এতিয়া অকল টকা পইচা সোমাই গ'ল। মৰম, চেনেহ, ভালপোৱা, শ্ৰদ্ধা এইবিলাক বুজি নোপোৱা হৈ গ'ল। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই আৰু দিলীপ শইকীয়াই মোৰ নামটো চুমা বাবা বুলি উলিয়াব খুজিছে। মই কৈছোঁ ঠিক আছে, মইতো চুমা বাবা হয়ে ভাই। মইতো চুমা বাবা হয়ে, কি অসুবিধা আছে? আহা, তোমালোকক কোনে কিমান চুমা দিয়ে আৰু মোক কিমান চুমা দিয়ে তোমালোকে চাই লোৱা। মোক দুখীয়াৰ পৰা ধনীলৈকে, মধ্যবিত্তৰ পৰা আটাইতকৈ পুঁজিপতিজনলৈকে চবেই মোক মৰম কৰিব। হিমন্ত বিশ্ব শৰ্মাক অকল যিবিলাকক হিমন্ত বিশ্ব শৰ্মাই হেৰি দিছে, কি কয়, কিবা এটা সহায় কৰি দিছে পইচা চইচা দি, সিহঁতেহে ফটোটো উঠে। আৰু মইতো দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মা আমাৰ ৰংঘৰলৈ যেতিয়া গৈছিলে শিৱসাগৰ, আগতেই গুৱাহাটীৰ পৰা 10জনী ছোৱালী ৰংঘৰত ৰখাই থৈ দিছে। গুৱাহাটীৰ পৰা লৈ গৈছে ভাড়া কৰি। গৈ যেতিয়া হিমন্ত বিশ্ব সোমাইছে, সেই ছোৱালীকেইজনী একদম ফটো তোলা এনেকৈ চেল্ফি তোলা ভাও দিছে। এইটো ফিটিং মাল। বস্তুটো বুজিছে নে নাই? আমাৰতো ফিটিং চিটিং নাই। আমি আহি গৈছোঁ, জাপ মাৰি পৰিছোঁ, মানুহৰ বিপদ হৈছে, জাপ মাৰি পৰিছোঁ, ৰাইজৰ লগত আছোঁ। ৰাইজে কোনোবাই মৰম কৰিছে, কোনোবাই গালি দিছে, কোনোবাই ধমকি দিছে, কোনোবাই খেদাও দিছে, চব আছে আমাৰ লগত।
আমি মানুহ হয়, মানুহৰ বিপদৰ আপদত থাকোঁ। কাইলৈ ইয়াত কোচ ৰাজবংশী মানুহৰ বিপদ হওক, মোৰ বাহিৰে অসমত অহা মানুহ কোনোবা থাকিব নেকি আপোনালোকে চাই লওক। আজি কোচ ৰাজবংশী মানুহে জনজাতিকৰণৰ কাৰণে দাবী কৰিছে, মোৰ বাহিৰে কোনোবাই দৃঢ়তাৰে বিধানসভাত কৈছে নেকি যে কোচ ৰাজবংশীক জনজাতিকৰণ দিবই লাগিব? ৰনোজ পেগুৱে আছে নেকি কওক আপোনালোকে। এই বেলেগ কথালৈ নুলিয়াব, আপুনি শুনি লওক কথাটো। ৰনোজ পেগুৱে আপোনালোকে নিজে শুনি লওক। একদম কোচ ৰাজবংশী চাহ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কোনোবাই কৈছে নেকি আদিবাসীবিলাকৰ? মইহে কওঁ। আহোম, চুতীয়া, মৰাণ, মটক জনজাতিকৰণ দিব লাগিব। আজিকালি কলিতাবিলাককো জনজাতিকৰণ কৰিবলৈ মই দাবী কৰি আছোঁ। নাথ যোগী, শৰণীয়া কছাৰী, তেওঁলোককো কৈছোঁ। আছে নেকি কোনোবা? আৰু আমি যদি কেতিয়াবা শাসনলৈ আহোঁ, মই সঁচা কথা কৈছোঁ, এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ 100% খাটাং। 100% খাটাং। কোচ ৰাজবংশীক আমি জনজাতি কৰিমেই, কোনেও আমাক ৰখাব নোৱাৰে। আমি কোচ ৰাজবংশীক জনজাতি কৰিমেই। যিদিনাই শাসনলৈ আহোঁ সেইদিনাই কোচ ৰাজবংশীক জনজাতিকৰণ কৰিম। কোনোবাই ভাল পায় বেয়া পায় তাৰ কাৰণে অসমত কোনোবাই যদি নাথাকে গুচি যাব পাৰিব, কিন্তু কোচ ৰাজবংশীক জনজাতিকৰণ কৰিম। নহয় চাওক, মুখ্যমন্ত্ৰীয়েতো কৈ দিলে যে হয় আমি ভোট কৰ্তন কৰিব খুজিছোঁ। খালি মুখ্যমন্ত্ৰীয়ে কৈছে যে মিয়াৰ ভোট কৰ্তন কৰিম। কিন্তু আমাৰ আপাৰ আছামত মানে মই য'ত খেলোঁ তাত মিয়া নাই, কিন্তু তাতো 10,000 ভোট কাটিবলৈ লৈছে। আমাৰ আহোম মানুহৰ ভোট, অসমে জাতিটোক যি বনাইছিলে সেই আহোম মানুহৰ ভোট 10,000 কাটিবলৈ লৈছে। মোৰ সমষ্টিৰ পৰা, আমাৰ মৰিয়নি সমষ্টিৰ পৰা 10,000 ভোট কাটিবলৈ লৈছে। একজনো তাত মিয়া মানুহ নাই। আমাৰ পিনে মিয়া মানুহ নাই নহয়, আপোনালোকৰ এইফালেহে মিয়া মানুহ আছে। আমাৰ পিনে মিয়া আমি দেখিয়ে পোৱা নাই। কেতিয়াবা এই কাম কৰিবলৈ গ'লে দেখোঁ, কেতিয়াবা এই ভগা বস্তু আনিবলৈ কিবা যায় কিছুমান মানুহ, সেইবিলাক দেখোঁ। আমাৰ পিনে নাই নহয়। আমাৰ পিনে মিয়াটো শব্দটো শুনিছোঁহে, আমাৰ পিনেতো মিয়া মানুহ নাই। আমি চব খিলঞ্জীয়া মানুহবিলাক তাত আছোঁ। মুছলমান মানুহ আছে, কিন্তু গৰীয়া আৰু মৰিয়া একদম পুৰণি মানুহ, এই একদম আমাৰ আহোম যুগতে অহা মানুহ এইবোৰ। সেইবিলাকেই আছে। ধৰ্মটো বেলেগ, ইছলাম, আমি হিন্দু, কিন্তু আমাৰ তাত মিয়া মানুহ নাই। আমাৰ তাত কেলৈ কাটিবলৈ লৈছে? কেলৈ অশোক সিংঘালক কাটিবলৈ দিছে 10,000। অশোক সিংঘালে গোটেই আমাৰ সমষ্টিবিলাকত মনে মনে গৈ MLA বিলাকক লগ ধৰিছে, জিলা সভাপতিবিলাকক লগ ধৰিছে, কৈছে যে তালিকাটো দে, মই এইবিলাক কাটি দিম। হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰি দিছে, সেইটো ভাবিছে যে মিয়াক কাটিম বুলি ক'লে অসমৰ মানুহে ভাল পাব, মিয়াৰ নাম কাটিম বুলি ক'লে। কিন্তু আমাৰ আহোমৰ নাম যে কাটিছে, আমাৰ চুতীয়াৰ নাম যে কাটিছে, আমাৰ ট্ৰাইবেল মানুহবিলাকৰ নাম যে কাটিছে, আমাৰ চাহ বাগানৰ মানুহৰ য'ত মানে খ্ৰীষ্টান মানুহ আছে সেইবিলাক মানুহৰ নাম কাটি দিছে যে, এইটোতো কাটিছে না। তো গতিকে একদম চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক। মইতো সদায় চেলেঞ্জ কৰি থাকোঁ, বিধানসভাতো কৰোঁ, বাহিৰতো কৰোঁ। বোলো আপুনি ইমান জনপ্ৰিয় মানুহটো দেখুৱাই, আপুনি বিৰাট হিৰ' দেখুৱাই থাকে, উজনি অসম আহক, মোৰ লগত ইলেকশ্যনত খাৰা হৈ দেখুৱাওক। যদি আপুনি জিকে মই ৰাজনীতি বাদ দিম, আৰু মই জিকোঁ যদি আপুনি ৰাজনীতি বাদ দিয়ক। আহকচোন চাওঁ দম আছে যদি। ইয়াত এই বাহিৰৰ পৰা বেংগলী মানুহেও পৰা আনি নিজৰ সমষ্টিত ভৰাই লৈছে, হিন্দীভাষী মানুহেও পৰা আনি নিজৰ সমষ্টিত ভৰাই লৈছে। তাৰপিছত ইলেকশ্যনটো জিকি থাকিব, আৰু মিয়া মানুহৰ নামটো কাটি দিব, মুছলমান মানুহৰ নামটো কাটি দি ইলেকশ্যনো জিকি থাকিব। আহক মোৰ সমষ্টিলৈ, উজনি অসমৰ যিকোনো এটা সমষ্টিলৈ আহক, দম আছে যদি। মোৰ সমষ্টি নালাগে বাৰু, মোৰ সমষ্টিত ক'ব যে এই তই আগতে ইলেকশ্যন খেলি থৈছ, কাম কৰি থৈছ, তাত তই জিকিবি, সেইটো কেলৈ কৈছ? মোৰ ওচৰৰ এটা সমষ্টিলৈ আহক। মৰিয়নি সমষ্টি, মই কৈ দিছোঁ, হয় মৰিয়নি নহ'লে শিৱসাগৰ। হিমন্ত বিশ্ব শৰ্মা মোৰ লগত ইলেকশ্যনত আহক। বৰ্তমান মই যদি কাৰোবাক 20 কোটি টকা দাবী কৰিছোঁ, সেইটো মই দাবী চাবি কৰা নাই, দিবহি লাগে। মই য'ৰ পৰা লাগে তাৰ পৰাই লৈ আহিমগৈ, মোক পইচা লাগে এতিয়া পুঁজি। আপুনি নিজে কওক, এইবোৰ আপুনি যিজনে ফুড ৰেকৰ্ডিং কৰিছে বুলি কৈছে, কালি মোক কোনোবাই দেখুৱাই আছে, সেই মানুহজনৰ নাম মই সপোনতো আজিলৈকে শুনিও পোৱা নাই, দেখিও পোৱা নাই। আৰু মোৰ ভাগৰ পুৰণি ফটো এখনৰ লগত তেওঁৰ ফটোখন কাটি লৈ যোগ দি, এইটো বিজেপিয়ে মানে একদম মাথা গৰম কৰি দিছোঁ না। বিজেপিয়ে অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিৰ পৰা 10,000 বিজেপিক ভোট নিদিয়া মানুহৰ ভোট কাটি দিবলৈ ওলাইছে। মই ধৰা পেলাই দিলোঁ যোৱা 4 তাৰিখৰ দিনা। ধৰা পেলোৱাৰ পাছত মই এনেকুৱাকৈ হাল্লা কৰিলোঁ, কালি কেছ দিলোঁ আমি গোটেই বিৰোধী দলবিলাকে। কালি আমি চিফ ইলেকশ্যন কমিশ্যনাৰ কমপ্লেইন দিলোঁ, আৰু হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ কি শইকীয়া আছিলে বিজেপি, দিলীপ শইকীয়াক প্ৰত্যাহ্বান জনালোঁ।
যে আপোনালোকে এই কামটো কৰিছে আৰু 8:01 পৰা 8:41 যিটো ভিডিঅ' আছিলে যিটো ভিডিঅ' কনফাৰেঞ্চ কৰিছিলে সেই ভিডিঅ'টো মুকলি কৰি দিয়ক বুলি চেলেঞ্জ কৰিলোঁ। তাৰপিছত ক'লোঁ যে যদি আপোনালোকে মই মিছা কথা কৈছোঁ তেতিয়াহ'লে আহক আমি কামাখ্যা মন্দিৰ, অসমৰ আটাইতকৈ প্ৰখ্যাত মন্দিৰটোত কামাখ্যা দেৱীৰ সন্মুখত শপত ল'ম আপুনি মিছা কথা কৈছেনে মই মিছা কথা কৈছোঁ। এতিয়া চব সনাতন বুলি কয়, হিন্দুত্ববাদী বুলি কয়, চব পলাই পত্তং দিলে চব পলাই পত্তং দিলে। ইহঁতি বাকী একো কৰিব নোৱাৰি এইবাৰ চৰকাৰ গঠন কৰিবৰ কাৰণে প্ৰত্যেকটো সমষ্টিৰ পৰা 10,000 ভোট কাটি দিব খুজিছে মানুহ, যি বিজেপিক ভোট নিদিয়ে। তো সেইটো কাৰণে মই তেওঁলোকক ধৰা পেলাই যেতিয়া প্ৰত্যাহ্বান জনালোঁ তেতিয়া মোৰ বিৰুদ্ধে একো বদনাম উলিয়াব নোৱাৰে। আপোনালোকে নিজে দেখিছে মই যদি হিমন্ত বিশ্ব শৰ্মাক যিধৰণে বিধানসভাৰ ভিতৰত যিধৰণে ধমকি দিওঁনে নিদিওঁ আপোনালোকে নিজে কওক, দিওঁনে নিদিওঁ? বিধানসভাৰ ভিতৰত যদি হিমন্ত বিশ্ব শৰ্মাক মুখৰ আগত আঙুলিটোৱে এনেকৈ আপুনি 2 নম্বৰী বুলি কোৱা মানুহ মোৰ বাহিৰে কোনোবা আছে নেকি? তো তাৰপিছত মই যদি কাৰোবাক পইচা 20 কোটি টকা বিচাৰোঁ মোক সোধাই আহিব নেকি? গতিকে এইবিলাক মানে এতিয়া মোৰ বদনাম উলিয়াবৰ কাৰণে ইলেকশ্যনৰ সময়ত, সেইকাৰণে মই কৈছোঁ হাঁহি কৈছোঁ আপোনালোকে ভালকৈ দি দিব এইটো, যে যাক বিচাৰিছিলোঁ 20 কোটি টকা সি যদি দিয়ে মই আজিয়ে এই চব আপোনালোকক সাংবাদিকক লগত লৈ গৈ পইচাটো লৈ আহিমগৈ। আজি মাণিকপুৰলৈ আহিলোঁ আৰু আহি কৃষ্ণানন্দদেৱ শ্ৰী শ্ৰী কৃষ্ণানন্দদেৱৰ সত্ৰত আমি আজি সেৱা ল'লোঁ। নামনি অসমৰ অত্যন্ত প্ৰখ্যাত এখন সত্ৰ, আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে পৰিচালিত কৃষ্ণানন্দদেৱ সত্ৰত আহি উপস্থিত হ'বলৈ পাই সঁচাকৈ বহুত সুখী হ'লোঁ। ইমান পুৰণি সত্ৰ, 1950 চনতে প্ৰতিস্থাপিত, কিন্তু এতিয়ালৈকে সত্ৰখনৰ যিখিনি আন্তঃগাঁথনিৰ ক্ষেত্ৰত চৰকাৰে যি ধৰণে সহায় কৰিব লাগিছিলে কৰা নাই। মই আপোনালোকক এটাই কথা ক'ব পাৰোঁ, যদি আমি এবাৰ বিৰোধী দলে চৰকাৰ গঠন কৰিব পাৰোঁ এই সত্ৰখনৰ কাৰণে আমি বিশেষ পুঁজিৰ ব্যৱস্থা কৰিম, যাতে অসমৰ বিভিন্ন সত্ৰবিলাক যেনেকৈ খুব এতিয়া প্ৰখ্যাত ঠিক তেনেকৈ এই সত্ৰখনো যাতে প্ৰখ্যাত হ'ব পাৰে। কাৰণ ইয়াত আমাৰ অসম আৰু পশ্চিমবংগৰ লাখ লাখ ভক্তই আহি ইয়াতে তেখেতসকলৰ ভগৱানৰ প্ৰতি সেৱা দিবলৈ আহে। গতিকে আমি চেষ্টা কৰিম আৰু মই ব্যক্তিগতভাৱেও আমাৰ ইয়াত যিহেতু আঞ্চলিক পঞ্চায়তৰ সদস্য জিকিছে মহীধৰ ৰায়ক মই অনুৰোধ কৰিছোঁ যে আমি সত্ৰখনৰ অন্ততঃ আমাৰ পিনৰ পৰা মই বিধায়ক আৰু আমি আঞ্চলিক পঞ্চায়তৰ আমাৰ যিখিনি মানুহ আছোঁ আমি গোটেইখিনিয়ে মিলি ইয়াত ধুনীয়াকৈ আমি যাতে পানী যোগানৰ ব্যৱস্থাটো কৰিব পাৰোঁ তাৰ কাৰণে দায়িত্ব এটা ল'ব খুজিছোঁ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।